Hello everyone, welcome to my channel. আমাৰ নামঘৰত প্ৰথমবাৰৰ বাবে অবিৰত ভাগৱত পাঠ পতা হৈছিল আৰু প্ৰথম দিনাখন আমি শোভাযাত্ৰা কৰিছিলোঁ। গতিকে আজিৰ ভিডিঅ'টোত আমাৰ শোভাযাত্ৰা চাওঁ আহক। ইতিমধ্যে ৰাতিপুৱাই বন্তি প্ৰজ্বলন আৰু ধৰ্মধ্বজা উত্তোলন হৈ গ'ল। আমাৰ ঘৰৰ কণমানিজনীও ৰাধা লৈছিল, গতিকে তাই ওলাই আছে। এতিয়া গাঁৱৰ সকলো যুৱক যুৱতী শোভাযাত্ৰাৰ কাৰণে ওলাই আহিছে আৰু আমিও ওলালো। ইতিমধ্যে আমাৰ শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। শোভাযাত্ৰাৰ অনুভৱ আগতে আছিল যদিও অবিৰত ভাগৱত পাঠৰ অনুভৱ প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলোঁ আৰু সঁচাকৈ বহুত ভাল লাগিল। আচলতে এনেধৰণৰ অনুষ্ঠান মাজে মাজে পতাটো খুবেই প্ৰয়োজনীয়, কিয়নো এনেধৰণৰ অনুষ্ঠানে আমাৰ মাজত একতা বঢ়াই তোলে, আধ্যাত্মিকতাৰ পৰিৱেশ গঢ়ি তোলে আৰু আধ্যাত্মিকতাৰ দিশত আগবাঢ়ি যোৱাত আমাক সহায় কৰে। আমাৰ গাঁৱত আমি দুটা ধৰ্মাৱলম্বী লোকে বাস কৰোঁ, হিন্দু আৰু ইছলাম। তেওঁলোকে বিভিন্ন ধৰণে এই অনুষ্ঠানটি পতাত আমাক সহায় কৰিলে। লগতে গাঁৱৰ বাহিৰৰ কিছুমান মানুহেও এই অনুষ্ঠানটি পতাত আমাক সহায় কৰিলে। গতিকে সকলোৰে ওচৰত আমি সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। শোভাযাত্ৰা কৰি ঘূৰি আহি আমি যেতিয়া পুনৰ আমাৰ গাঁৱত সোমালোহি, তেতিয়া আমাৰ ইছলাম ধৰ্মী লোকসকলে আমাক চৰবতৰ যোগান ধৰি যি মৰম দেখুৱালে, তাৰ কাৰণেও অশেষ ধন্যবাদ। আশা কৰোঁ আমাৰ মাজত থকা এই মিলাপ্ৰীতি সদায় এনেদৰেই বৰ্তি থাকিব। ফাইনেলি আমি পুনৰ নামঘৰ আহি পালোহি। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।